আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। NB Assam 87 ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আছোঁহি আমাৰ গাঁৱৰে ভণ্টি এগৰাকী তুলনি বিয়াত। আৰু আমাৰ এই তুলনি বিয়াত আজি আখৈ ভজা আৰু আখৈ ভজাত কি কি নিয়ম হয় সকলোবিলাক মই দেখুৱাই যাবলৈ চেষ্টা কৰিম ক্ৰমান্বয়ে। আৰু এই নীতি নিয়মবিলাক আপোনালোকৰ ফালে আছেনে নাই বা আপোনালোকে কৰে নে নকৰে সকলোবিলাক যাতে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু প্ৰথমৰ পৰা শেষলৈকে সকলোবিলাক নিয়ম মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু কালিলৈও যি বিয়া আছে এই বিয়াত ৰিচিপশ্যনৰ পৰা আদি কৰি সকলোবিলাক যিমান পৰিৱেশ মই পাওঁ সকলোবিলাক দেখুৱাই যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। গতিকে আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰৰ পৰিৱেশ আৰু এই নীতি নিয়ম কি কি কৰা হয় সকলোবিলাক মই দেখুৱাই যাওঁ। গতিকে মোৰ লগতে আপোনালোকেও আহক আৰু ভিডিঅ'টো উপভোগ কৰক। আমাৰ বন্ধুসকলক দেখুৱাইছোঁ আমাৰ ইয়াত এটা সুন্দৰ নিয়ম পানী তোলা কইনা গা ধুবৰ কাৰণে। প্ৰথমে এয়া দেখিছে আপোনালোকে জলত তেওঁলোকে জলৰ নিৰ্দেশ মৰ্মে পানী কাটিছে। আৰু শান্তি উৰুলি ধ্বনিয়ে এনেধৰণে পানী তোলা কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আমাৰ পানী তোলা হৈছে আৰু ইয়াৰ পাছৰ যিবিলাক পৰিৱেশ মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু বন্ধুসকল ইতিমধ্যে নদীৰ পৰা এয়া জল আনিছে। জল অনাৰ পাছত এয়া আমাৰ কণমানিসকলে তেওঁলোকে আদৰিছে। এয়া এটা বৰ সুন্দৰ নিয়ম আপোনালোকে চাওক। আৰু এয়া নৃত্য কৰি আছে। বহুত এটা সুন্দৰ নিয়ম আমাৰ কণমানিসকলে এয়া আদৰি আছে। আৰু এয়া আমাৰ পূৰ্বৰ পৰা চলি অহা আখৈ ভজা দিনাখনৰ
যি নিয়ম সেয়া আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। বহুত সুন্দৰ নিয়ম। DJ Kartik in the mix. আৰু বন্ধুসকল এই ঠাইতে হ'ব খোৱা বোৱা। দেখিছে একদম সুন্দৰ পৰিপাটি গাঁৱৰ বিয়া আৰু গাঁৱৰ ৰভা দেখিছে এটা সুন্দৰ পৰিৱেশ। আৰু এই ঠাইতে হ'ব তেওঁলোকৰ বিয়াৰ কাৰণে আয়োজন কৰা সুন্দৰ সুন্দৰ খানা আৰু খানাবিলাকো দেখুৱাম। আৰু খানাবিলাক প্ৰস্তুত কৰি আছে আমাৰ খুৰাহঁতে। মই খুৰাহঁতক অকণমানকৈ দেখুৱাই দিছোঁ আৰু কি কি খানা তেওঁলোকে আয়োজন কৰিছে সেয়াও মই দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ খুৰাহঁতে আছে আজি, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি কি আজি আইটেম কৰা হৈছে ইয়াত। মাছ বিলাহী আৰু মুড়ি ঘণ্টা, মাছ বিলাহী মুড়ি ঘণ্টা, বৰ সুন্দৰ। আৰু দালি, কাঠ আলু, এইফালে আৰু দেখুৱাইছোঁ চাওক। এয়া আছে বিলাহী চালাড আৰু এইপিনে ভাত, দালি আৰু এয়া এটা দালি, এইটো মাটি দালি আছে, এইটো ৰঙালাও ভাজি, এইটো আৰু ৰঙালাও ভাজি আছে, মাছৰ আৰু এইটো বিলাহী মাছৰ চব সুন্দৰ, দেখিলে খাওঁ খাওঁ লগা সুন্দৰ। এইটো মুড়ি ঘণ্টা আৰু মুড়ি ঘণ্টা এইটো বেছি আমোদজনক, বিশেষকৈ মানে যিসকলে মানে জলকীয়া খাই বেছি ভাল পায় এই মুড়ি ঘণ্টা দেখুৱাই দিলোঁ আপোনালোকক। আৰু আমাৰ এই খুৰাহঁতে আছে আটাইকেইজন ৰান্ধনি দেখিছে বৰ সুন্দৰকৈ তেওঁলোকে কৰ্মবিলাক কৰি আছে। আৰু এই মাছ ফ্ৰাই কৰি আছে। কেনেকুৱা ফূৰ্তি মজা নে? বহুত ধুনীয়া। এয়া আমাৰ ভিনদেউ আহি পাইছে। ভিনদেউ কেনেকুৱা কওক? ভাল ভাল ভালনে? ভালে, ঠিক আছে বাৰু। আৰু বন্ধুসকলক মই দেখুৱাই যাম যিমান পাৰোঁ ইয়াত ফূৰ্তি হোৱা বা এই বিয়া অনুষ্ঠানত গ্ৰাম্য অঞ্চলৰ বিয়া যিহেতু আৰু বহুত ভালেই লাগে, সকলোৱে আহে সহযোগ কৰিবলৈ, সেইবিলাকো দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু বন্ধুসকল আমাৰ যিগৰাকী কইনা তুলনি বিয়া হৈছে এই তাইৰ ভাগৰ, এয়া হৈছে আইতা। আৰু আমি আইতাৰ মুখৰ পৰা জানিব বিচাৰিম। আৰু এনে কথাতে কয় এনে কি বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া। আজি নাতিনীৰ বিয়া, আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে নে? ফূৰ্তি লাগিছে। তেতিয়াহ'লে আমি বিয়া যেতিয়া শেষ হ'ব বা বিয়াৰ মাজতে আমি নৃত্য আৰম্ভ কৰিম। আমাৰ ডেকাসকল আছে, যুৱক যুৱতীসকল আছে, তেওঁলোকৰ লগত তেতিয়া আপুনি নাচিব লাগিব। হয় হয় হয়, অঁ মুঠতে কঁকাল ভাঙি ভাঙি নাচিব লাগিব, হ'বনে? অঁ ঠিক আছে বাৰু, ঠিক আছে বাৰু, বহুত বহুত ধন্যবাদ। আৰু এয়া আমাৰ মামী পাইছেহি। মামী কিন্তু আজি নাচিব লাগিব। অঁ ঠিক আছে বাৰু। আৰু আমাৰ এয়া খুৱাই আছে ধুনীয়া ধুনীয়াকৈ। কি কি খানা আয়োজন কোৱা? কেনেকুৱা? ভালনে? আৰু কি কি খানা ওলাইছে সেইটো কোৱা। খানাটো কৈ দিয়া আকৌ তহঁতে কি এয়া লাজ কৰিছে দেই আমাৰ ছোৱালীহঁতে, একো নহয়।
বুকুতে বাজিছে ফুলৰে চাপ তেজতো উঠিছে প্ৰীতিৰে লহ অখুঞ্জনি নুসুধিবা তোমালে মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান মৰম লগা ভণ্টিজনীৰ নাজানো কথা আছে নেকি কোনোবা যোন তোমাৰ মৰম এতিয়ালৈ কোনো যদি কাষে চফানা তোকে পালে ঘৰে কনিলমে যে সজাই ও জানৈ কবি নে সঁচাই ও জানৈ মনৰে কথা ও জানৈ কিনো বুজিবি ও জানৈ বুকুৰে বেথা কিনো যে নকৰিলো তথাপিও নাপাৰো কোনোবাই জানিলে তোৰ দৰে জনী হাৰিলা খুবে চৰি পালে পালো মুকুতাৰে ঘৰ পালে পালো মুকুতাৰে ঘৰ আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আয়তিৰে উৰুলিৰে বহাব কাষত সমনীয়াই জোকাব মোক আহি ওচৰত ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানো ঐ গুণগুণ কৈ ভুমুৰা ফুলে ফুলে পৰিছে ধূপা ধূপে নাহৰ তলত ডাল ভৰি ফুলিছে ও জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে গলি ও জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে গলি ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ফুলৰে চাপ তেজতো উঠিছে প্ৰীতিৰে লহ অখুঞ্জনি নুসুধিবা তোমালে মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান আৰু বন্ধুসকল এনেদৰে মই আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় জনাব আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক মৰম জনাই ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমান এটা হৈছে ধন্যবাদ জয় আয়ক পালে ঘৰে কনিলমে যে ও জানৈ কবি নে সঁচাই ও জানৈ মনৰে কথা ও জানৈ কিনো বুজিবি ও জানৈ বুকুৰে বেথা কিনো যে নকৰিলো তথাপিও নাপাৰো